অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ছালেহা বেগমক বিদায় সম্বৰ্ধনা। আজি দিনৰ 11 বজাত কচুৱাৰ কান্দাপাৰা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ছালেহা বেগমক বিদ্যালয়খনতে এক বিদায়ী সভাৰ যোগেদি বিদায় সম্বৰ্ধনা জনোৱা হয়। প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে 1985 চনত শিক্ষয়িত্ৰী হিচাপে নিযুক্তি পত্ৰ লৈ এইখন বিদ্যালয়ত কৰ্মজীৱনৰ আৰম্ভ কৰি সুদীৰ্ঘ 38টা বছৰ বিদ্যালয়খনত শিক্ষকতা কৰি যোৱা 2023 চনৰ 31 ডিচেম্বৰত এইখন বিদ্যালয়ৰ পৰাই কৰ্মজীৱনৰ পৰা অৱসৰ লাভ কৰে। অতিকৈ দুৰ্গম অঞ্চলত শিক্ষয়িত্ৰীগৰাকীয়ে 2 কিলোমিটাৰ বাট নিতৌ খোজকাঢ়ি বিদ্যালয়লৈ আহি নিয়মীয়াকৈ পাঠদান কৰিছিল। চাকৰি জীৱনৰ বিদায় বেলাত শিক্ষয়িত্ৰীগৰাকীক এক শোকাকুল পৰিৱেশত বিভিন্ন ব্যক্তিৰ লগতে বিভিন্ন দল সংগঠনে ফুলাম গামোচা, চেলেং, জাপি, সম্বৰ্ধনা পত্ৰ, কিতাপ, কলম, ডায়েৰী আদিৰে বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়। বিগত 38টা বছৰত শিক্ষয়িত্ৰীগৰাকীয়ে নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰি অঞ্চলটোৰ ল'ৰা-ছোৱালীক শিক্ষাৰ যি পোহৰ দিলে তাৰ বাবে গাঁৱৰ সকলোৱে শলাগ লয়। শিক্ষয়িত্ৰীগৰাকীয়ে নিজৰ বিদায়ী ভাষণত বিগত দিনবোৰত কান্দাপাৰা গাঁৱৰ ৰাইজৰ শিক্ষয়িত্ৰীগৰাকীক দিয়া মৰম, স্নেহ, সন্মানৰ বিষয়ে ক'বলৈ গৈ আৱেগিক হৈ হুকহুকাই কান্দিবলৈ আৰম্ভ কৰে। কচুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আলী আকবৰৰ সঞ্চালনত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে স্থানীয় গাঁও প্ৰধান খাইৰুল ইছলামে আৰু আদৰণি পৰ্ব অনুষ্ঠানৰ আঁত ধৰে স্থানীয় সংবাদকৰ্মী খাইৰুল ইছলামে। সভাখনত অৱসৰপ্ৰাপ্ত অধ্যক্ষ লিয়াকত আলী, অৱসৰপ্ৰাপ্ত শিক্ষক চিৰাজউদ্দিন আহমেদ, হবিবুল বাহাৰ, চিআৰচিচি ক্ৰমে মতিউৰ ৰহমান, আব্দুল লতিফ খান, আব্দুল কালাম, সমাজকৰ্মী গিয়াছুদ্দিন আৰু বৰ্তমান বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আবুল কালাম আজাদে। আমি কচুৱা লাইভ 365ৰ তৰফৰ পৰা তেখেতক শলাগৰ শৰাই আগবঢ়োৱাৰ লগতে তেখেতৰ সুস্বাস্থ্য তথা দীৰ্ঘায়ু কামনা কৰিছোঁ। কচুৱাৰ পৰা ইমৰান হুছেইনৰ সহযোগত আনোৱাৰ হুছেইনৰ ৰিপৰ্ট, কচুৱা লাইভ 365। ছালেহা বাইদেউৰ বিদায়ী সভাত উপস্থিত থাকি ভাল লাগিছে। ছালেহা বাইদেৱে সুদীৰ্ঘ 38 বছৰ এইখন বিদ্যালয়ত একে লেঠাৰিয়ে শিক্ষকতা কৰি 31 ডিচেম্বৰত তেখেতে অৱসৰ গ্ৰহণ কৰিছে। আজি গোটেই কান্দাপাৰাবাসী ৰাইজ ওলাই আহিছে তেখেতক খুব ধুনীয়াকৈ ইয়াত বিদায় অনুষ্ঠান পাতিছে। কান্দাপাৰা ৰাইজে যথেষ্ট সঁহাৰি জনাইছে, গোটেই ৰাইজে ইয়াত কান্দোনৰ ৰোল পৰিছে। তেখেতক বিদায় বেলাত 38 বছৰৰ তেখেতৰ যি অৱদান কান্দাপাৰা অঞ্চলত সেইটো কোনোৱে ইয়াৰ পৰিশোধ কৰিব নোৱাৰে। বাইদেউৰ জীৱন ধন্য হওক, আমিও বাইদেউক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনত বাইদেউ সুস্থভাৱে থাকক আৰু সমাজৰ কাম কৰি যাওক, সেই আশা ৰাখিলোঁ।